নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম 2 ইয়াৰ্ছ DLED কোৰ্চৰ বাবে 2026-28 ছিজনৰ কোনখন ডিষ্ট্ৰিক্টত কিমানটা সিট বা কোনটো ইনষ্টিটিউটত কিমানটা সিট আছে সেই বিষয়ে সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে আহিব বৰপেটাত আছে DIET বৰপেটা হাউলিত 100টা সিট আছে। ইয়াৰ পিছত বৰপেটাৰ নৰ্মাল স্কুলত যিখন হাউলিত আছে তাতে 50 সিট আছে। BTC চেংগা তাত আছে 50 সিট। ইয়াৰ পিছত BTC হাউলিত আছে 50 সিট। বজালি টিচাৰ্ছ ট্ৰেইনিং কলেজ বৰপেটা যিটো প্ৰাইভেট হ'ব তাত আছে 50 সিট। আটোৱাৰ ৰহমান কলেজ অফ এডুকেশ্যন এইখনো প্ৰাইভেট হ'ব তাত আছে 50 সিট। বৰপেটা BT কলেজ এইখনো প্ৰাইভেট হ'ব তাতো আছে 50 সিট। বৰপেটা ডিষ্ট্ৰিক্টত টোটেল প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই 400 সিট আছে। ইয়াৰ পিছত বঙাইগাঁও ডিষ্ট্ৰিক্টত DIET বঙাইগাঁৱত আছে 50 সিট আৰু নৰ্মাল স্কুল বঙাইগাঁৱত আছে 50 সিট। টোটেল আছে 100 সিট। তাৰপিছত কাছাৰ জিলাত DIET কাছাৰ উদৰবন্ধত আছে 100 সিট আৰু নৰ্মাল স্কুল শিলচৰত আছে 50 সিট। টোটেল হ'ব 150। ইয়াৰ পিছত দৰং জিলাত DIET দৰং দালগাঁৱত তাতে আছে 100 সিট আৰু BTC দালগাঁৱত আছে 50 সিট। দৰং জিলাত মুঠ হৈ গ'ল 150 সিট। ইয়াৰ পিছত ধেমাজি জিলাত আছে DIET ধেমাজিত মুঠ 50 সিট। ইয়াৰ পিছত ধুবুৰী জিলাত আছে DIET ধুবুৰী গোলকগঞ্জ তাতে আছে 100 সিট আৰু BTC গোলকগঞ্জত আছে 50 সিট। টোটেল হৈ গ'ল ধুবুৰী জিলাত 150 সিট। ইয়াৰ পিছত ডিব্ৰুগড়ৰ DIET ডিব্ৰুগড় চাবুৱাত আছে 100 সিট আৰু BTC চাবুৱা আছে 50 সিট। টোটেল হ'ব 150। ইয়াৰ পিছত ডিমা হাছাও জিলাত আছে DIET ডিমা হাছাও হাফলঙত মুঠ 100 সিট। গোৱালপাৰাৰ DIET গোৱালপাৰা যিখন আছে দুধনৈত আৰু তাতে আছে 150 সিট। BTC দুধনৈত আছে 50 সিট। টোটেল হৈ যাব 200। ইয়াৰ পিছত গোলাঘাট জিলাৰ DIET গোলাঘাট দেৰগাঁৱত আছে 100 সিট। ইয়াৰ পিছত BTC দেৰগাঁৱত আছে 50 সিট। টোটেল হ'ব 150। গোলাঘাট জিলাত 150 সিট টোটেল আছে। ইয়াৰ পিছত হাইলাকান্দি ডিষ্ট্ৰিক্টত আছে DIET হাইলাকান্দিত 50 সিট। ডক্টৰ শশী ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি যিখন হ'ব প্ৰাইভেট তাত আছে 50 সিট। BTC হাইলাকান্দিত আছে 50 সিট। ইয়াৰ টোটেল হৈ যাব হাইলাকান্দি ডিষ্ট্ৰিক্টৰ টোটেল হ'ব 150 সিট গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই। নেক্সট হ'ব তিনিচুকীয়া DIET তিনিচুকীয়া শ্ৰীপুৰীয়া য'ত আছে 50 সিট। ইয়াৰ পিছত যোৰহাটৰ DIET যোৰহাট তিতাবৰত আছে 50 সিট আৰু নৰ্মাল স্কুল যোৰহাটত আছে 50 সিট। টোটেল হ'ব 100 সিট। নেক্সট আহিব মাজুলী ডিষ্ট্ৰিক্টৰ BTC ৰাৱণপাৰা মাজুলী য'ত আছে 50 সিট। ইয়াৰ পিছত কামৰূপৰ DIET কামৰূপ যিখন আছে মিৰ্জাত তাত আছে 100 সিট। তাৰপিছত BTC ৰঙিয়া তাত আছে 50 সিট। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ আছাম যিখন আছে মালিগাঁৱত এইখন হ'ব প্ৰাইভেট আৰু তাতো আছে 50 সিট। বাইহাটা চাৰিআলি BEd কলেজ কামৰূপ যিখন হ'ব প্ৰাইভেট তাত আছে 50 সিট। ইয়াৰ উপৰিও কলেজ অফ এডুকেশ্যন বকো কামৰূপ ডিষ্ট্ৰিক্টৰ এইখনো প্ৰাইভেট আৰু তাত আছে 100 সিট। নেক্সট আহিল কাৰ্বি আংলঙৰ BTC ডিফুত আছে 50 সিট। কৰিমগঞ্জৰ DIET কৰিমগঞ্জ কালীগঞ্জত আছে 100 সিট। BTC কালীগঞ্জত আছে 50 সিট।
পাথাৰকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ যিখন হ'ব প্ৰাইভেট তাত আছে 50 সিট আৰু বিবেকানন্দ কলেজ অফ এডুকেশ্যন যিখন হ'ব প্ৰাইভেট তাতো আছে 50 সিট নেক্সট হ'ব কোকৰাঝাৰত DIET কোকৰাঝাৰত আছে 100 সিট BTC কোকৰাঝাৰত আছে 50 সিট গোসাইগাঁও বিএড কলেজ কোকৰাঝাৰ আসাম যিখন হ'ব প্ৰাইভেট তাত আছে 50 সিট টোটেল হৈ যাব 200 নেক্সট হ'ব লখিমপুৰত DIET লখিমপুৰত আজাদ য'ত আছে 100 সিট নৰ্মাল স্কুল ডকুৱাখানা তাত আছে 50 সিট আৰু BTC আজাদত আছে 50 সিট টোটেল হ'ব 200 সিট নেক্সট হ'ব মৰিগাঁৱত DIET মৰিগাঁৱত আছে 100 সিট কলেজ অফ এডুকেশ্যন মৰিগাঁও যিখন হ'ব প্ৰাইভেট তাত আছে 100 সিট টোটেল হ'ব 200 ইয়াৰ পিছত নগাঁও ডিষ্ট্ৰিক্টৰ DIET নগাঁও সামগুৰিত আছে যিখনত হ'ব 100 সিট CTE নগাঁৱত আছে 50 সিট নৰ্মাল স্কুল নগাঁৱত আছে 50 সিট BTC ৰহাত আছে 50 সিট ইয়াৰ পিছত হ'ব কৃষ্ণ বৰুৱা বিএড কলেজ লংকা হুজাই যিখন হ'ব প্ৰাইভেট তাত আছে 50 সিট নেক্সট হ'ব হাম একে ৰুৰেল কলেজ অফ এডুকেশ্যন যিখন আছে প্ৰাইভেট তাত আছে 50 সিট নেক্সট হ'ব নলবাৰী DIET নলবাৰী কাৰিয়াত আছে 100 সিট BTC নলবাৰীত আছে 50 SDP কলেজ অফ টিচাৰ এডুকেশ্যন তিহু নলবাৰী যিখন হ'ব প্ৰাইভেট তাত আছে 50 সিট এনেদৰে টোটেল হ'ব 200 শিৱসাগৰৰ DIET শিৱসাগৰত আছে 100 সিট BTC সোণাৰীত আছে 50 সিট আৰু BTC জয়সাগৰ আছে 50 সিট টোটেল হ'ব 200 ইয়াৰ পিছত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ DIET শোণিতপুৰ বিশ্বনাথ চাৰিআলিত আছে 100 সিট CTE তেজপুৰত আছে 50 সিট নৰ্মাল স্কুল চতিয়াত আছে 50 সিট ইয়াৰ পিছত বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি যিখনত আছে প্ৰাইভেট তাত আছে 50 সিট এনেদৰে টোটেল হৈ গ'ল 250 সিট অল ওভাৰ অসমত আছে 4200 সিট যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম